গোলাঘাটৰ প্ৰভাকৰ চাহ বাগিচাত আজি এডাল অজগৰ সাপ উদ্ধাৰ হয়। পুৱা বাগিচাৰ শ্ৰমিকে চাহ বাগিচাত কাম কৰিবলৈ যোৱা অৱস্থাত অজগৰ সাপডাল দেখা পোৱাৰ লগে লগে হোৱা দুৱাৰ লাগে চাহ বাগিচাখনত। অৱশেষত স্থানীয় ৰাইজে সাপডাল উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। সাপডাল আনুমানিক প্ৰায় 20 কেজিমান ওজনৰ হ'ব বুলি জানিব পৰা গৈছে। ৰাতিপুৱা লুঙা চফা কৰি আছিলো, এইখিনিতে সাপটো এনেকৈ কৰি জাবৰটো চফা কৰি দিছিলো, এইখিনিতে ওলালে সাপটো। কি সাপ এইটো? অজগৰ সাপ। কিমান ডাঙৰ হৈছে? আছে ইমান ডাঙৰ। ধৰি লৈ গ'ল। কোন বাগান? প্ৰভাক চাহ বাগিচা। প্ৰভাকৰ চাহ বাগিচাত মানুহবিলাকে কাম কৰি থকা অৱস্থাতে নলাতে মানে অজগৰ সাপটো পোৱা গ'ল। তাৰপাছত আমি লগে লগে বন বিভাগক খবৰ দি তেখেতক মোতায়েন কৰি এতিয়া ইয়াৰ পৰা উদ্ধাৰ কৰা হ'ল। কিমান ডাঙৰ আছে সাপটো? প্ৰায় আপোনাৰ 20 কিলো ভিতৰত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।